আহোম যুৱ পৰিষদ অসমৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে আজি টাইপাৰ যি জোৰ সমদল এই জোৰ সমদল আজি গোলাঘাট ৰাজপথতো উত্তাল কৰি তুলিছে টাই আহোম যুৱ পৰিষদ এয়া গোলাঘাটত টাই আহোম যুৱ পৰিষদে জনজাতিৰ মৰ্যাদাৰ দাবীৰে তেখেতসকলে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাট ৰাজপথত সমদলে তেখেতে ৰাজপথ উত্তাল কৰি তুলিছে মোৰ সহযোগীসকলক দেখাবলৈ অনুৰোধ জনাইছোঁ এই হৈছে সদৌ অসম আহোম যুৱ পৰিষদৰ আহ্বানত গোলাঘাট জিলাতো তেখেতসকলে এক বিশাল জোৰ সমদল উলিয়াইছে গোলাঘাট ৰাজপথ তেখেতে উত্তাল কৰি তুলিছে যিহেতু আহোমৰ যি জনজাতিকৰণ সেই জনজাতিকৰণৰ স্বায়ত্তশাসনৰ দাবীত তেখেতসকলে আজি এই বিশাল জোৰ সমদল বাহিৰ কৰিছে 2025 চনৰ ভিতৰত যদি নিৰ্বাচনৰ আগে আগে যদি জনজাতিকৰণ প্ৰদান নকৰে তেতিয়া তেখেতসকলে নতুন ৰাজনৈতিক দল খোলাৰ কথাও ঘোষণা কৰিছে আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিম বুলি আহ্বান জনাইছে ইয়াৰ মোৰ সহযোগে দেখুৱাই আছে যে গোলাঘাট ৰাজপথত আজি টাই আহোম যুৱ পৰিষদে এক বিশাল জোৰ সমদলে গোলাঘাট ৰাজপথ কবাই তুলিছে এয়া এক সামগ্ৰিক দৃশ্য মোৰ সহযোগে দেখুৱাই আছে কেনেদৰে এক ৰাজপথ উত্তাল কৰি তুলিছে চৰকাৰবোৰ উল্টাবাৰ দুনিয়া তেখেতসকলে আজি সদৌ অসম টাই আহোম যুৱ পৰিষদৰ আহ্বান মৰ্মে আজি গোলাঘাটতো তেখেতসকলে এক বিশাল জোৰ সমদল তেখেতসকলে বাহিৰ কৰিছে স্বায়ত্তশাসনৰ দাবীত তেখেতসকলে আৰু জনজাতিকৰণৰ দাবীত তেখেতসকলে এই মই ইয়াত বিষয়ববীয়া আছে জানিব বিচাৰিছোঁ টাই আহোমকাঠি ছটাজনীকে বিগত বছৰ ধৰি টাই আহোমকাঠি ছজন বিচাৰিছে কিন্তু বিগত কংগ্ৰেছ চৰকাৰে যিটো আমাৰ জনজাতি প্ৰদান কৰিম বুলি কৈছিলে কিন্তু জনজাতি প্ৰদান নকৰিলে সেইকাৰণে আমি কংগ্ৰেছ চৰকাৰখনক আমি অসমৰ গাদীৰ পৰা ঘূৰাই পঠিয়ালোঁ আৰু তদন্তকৈ চৰকাৰখনে যিখন তেখেতলোকে অসমৰ ভৌগোলিক সীমা বা চাৰিসীমা যিটো ৰক্ষা কৰিম বুলি কৈছিলে অসম জাতিৰ খিলঞ্জীয়া অস্ত্ৰ ৰক্ষা কৰিম বুলি কৈছিলে কিন্তু ৰক্ষা নকৰিলে সেইকাৰণে তেখেতলোকে এখন বাংলাদেশী এটা ৰূপহে ওলোৱাব চেষ্টা কৰিলে বিদেশী যিটো আগ্ৰাসন হ'ল বিদেশী শাসনে অসমখন আগুৰি ধৰিলে আমি তাৰ প্ৰতি শংকিত হৈছোঁ আৰু যিটো আমি জনজাতিকৰণ আমি ডিমাণ্ড কৰিছোঁ যিটো জনজাতিকৰণে টাই আহোমকাঠি ছটাজনীকে আমি ডিমাণ্ড কৰিছোঁ এই জনজাতিকৰণ আমাৰ লক্ষ্য এইটো নহয় যে আমি কেইটামান চাকৰি লোভত কেইটামান চিট সংৰক্ষণত আমি জনজাতিকৰণ বিচৰা নাই আমি জনজাতিকৰণ এইটো কাৰণে বিচাৰিছোঁ অসমৰ জাতীয় ভৌগোলিক সীমা সুৰক্ষা হওক অসমৰ জাতীয় অস্তিত্ব ৰক্ষা থাকক অসমখন সুৰক্ষিত হওক তাৰ বাবে আমি জনজাতিকৰণ বিচাৰিছোঁ 2025 নৱেম্বৰত যিটো প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনখনত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এটা আস্থা আছে সেই আস্থাটোৰ প্ৰতি আমি আস্থা আছে সেই আস্থাত আমি তেখেতে প্ৰতিবেদন এটা সুফল পাম বুলি আমি আশাবাদী অন্য তেখেতসকলে 2025 চনৰ যি 25 তাৰিখে যি প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনৰ আগমুহূৰ্তত যদি আহোমক জনজাতিকৰণৰ স্বীকৃতি নিদিয়ে তেতিয়াহ'লে তেখেতসকলে অনাগত 24 নিৰ্বাচনত তেখেতসকলে নিজা ৰাজনৈতিক দল গঠন কৰাৰ প্ৰয়াস কৰিছে মোৰ সহযোগী মই দেখাবলৈ অনুৰোধ জনাইছোঁ টাই আহোম যুৱ পৰিষদ অসমৰ আহ্বানত আজি গোলাঘাট ৰাজপথতো তেখেতসকলে বিশাল জোৰ সমদলে ৰাজপথ কবাই তুলিছে আৰু আছে বিষয় কি ক'ব আমাৰ জনজাতি লাগিবই এই চৰকাৰখনক ভুৱা দি আছে তেওঁলোকে যেতিয়া নিৰ্বাচন জিকিলে তেতিয়া আমাৰ 6 জনগোষ্ঠী কৰিম বুলি ক'লে কিন্তু আজিলৈকে নকৰিলে সেইকাৰণে আজি প্ৰতিবাদ কৰিছে আমাৰ প্ৰতিবাদ সদায় অব্যাহত থাকিব আৰু যেতিয়ালৈকে আমাৰ জনজাতিকৰণ নকৰে প্ৰতিবাদ হ'ব সকলোৱে এটাই কথা যে 2026 নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতসকলক জনজাতি প্ৰদান কৰিব লাগিব এয়া মই দেখাবলৈ অনুৰোধ জনাইছোঁ কেনেদৰে দবা সংখ বজাই তেখেতসকলে আজি এই ৰাজপথত বিশাল জোৰ সমদল বাহিৰ কৰিছে টাই আহোম যুৱ পৰিষদ অসমৰ আহ্বান মৰ্মে আজি গোলাঘাট জিলাতো তেখেতসকলে এই বিশাল জোৰ সমদল বাহিৰ কৰিছে মোৰ সহযোগীক মই পুনৰ এবাৰ সামগ্ৰিক দৃশ্য দেখাবৰ বাবে অনুৰোধ জনাইছোঁ যে কেনেদৰে আজি বিশাল জোৰ সমদলে তেখেতসকলে গোলাঘাট ৰাজপথ উত্তাল কৰি তুলিছে
যে যদি অনাগত দিনত আমাক যদি জনতাজ্ঞ মঞ্চ নিদিয়ে তেতিয়া আমি যেহেতু আমি 33টা সমষ্টি আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰোঁ যদি আমি 33টা সমষ্টি নিৰ্ণায়ক ভূমিকা গ্ৰহণ যদি আমাক স্বায়ত্ব শাসন আৰু জনজাতিকৰণ পৰ্যায়ত প্ৰদান নকৰে আমি অনাগত দিনত 25 তাৰিখৰ পিছত যদি আমাৰ এই প্ৰতিবেদন পাঠ নকৰে তেতিয়া অনাগত দিনত আমি বিকল্পভাৱে এটা ৰাজনৈতিক দল গঠন কৰিম ধন্যবাদ সকলোকে টাই হেম যুগত অসম কেন্দ্ৰীয় গোলাঘাট জিলা সমিতি কেন্দ্ৰীয় আহ্বান মৰ্মে গোলাঘাট জিলা সমিতিৰ সহযোগত টাই হেম মহিলা প্ৰতি সহযোগত আৰু টাই হেম জ্ঞাতি বৰ্গৰ সহযোগত আজি গোলাঘাট জিলাত এই প্ৰতিবাদী সমদল জোৰ সমদল আমি আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আমি অসম চৰকাৰৰ লগতে সকলোকে আমি এটা শুনাব বিচাৰিছোঁ যে বিগত কি কংগ্ৰেছ চৰকাৰে তৰুণ গগৈ চৰকাৰে যি আমাৰ জ্ঞাতি আছিল যে তেওঁ মুখ্যমন্ত্ৰী আছিল যদিও তেখেতে আমাক জনজাতিকৰণ প্ৰদান নকৰিলে আৰু সেইটোৱে যিটো এটা আমাক প্ৰদান নকৰাকৈ আমি তেখেতে নিৰ্বাচনী ইস্তিহাৰ জনজাতিকৰণ টাইম কাটি 6টা জনজাতিকৰণ প্ৰদান কৰিম বুলি যদিও তেওঁ যোৱা চৰকাৰখনে আমাক জনজাতিকৰণ প্ৰদান নকৰিলে আৰু এইখন চৰকাৰে বিজেপি চৰকাৰে তেখেতক নিৰ্বাচনী ইস্তিহাৰ তেখেতে কথা দিছিল যে প্ৰচাৰ কৰিছিল যে তেখেতলোকে চৰকাৰ অহাৰ পাছত ছমাহৰ পাছত ধৰি টাইম কাটি 6টা জনজাতিকৰণ প্ৰদান নকৰিব কিন্তু আমি তেখেতে 10টা পাৰ এই বছৰ অহা 2026 ইলেকশ্যন হ'ব কিন্তু তেখেতে 2025 চনৰ 25 নৱেম্বৰ দিনা তেখেতে এখন প্ৰতিবেদন দাখিল কৰি যাবে প্ৰতিবেদন বুলি আমি আশাবাদী যে বিজেপি চৰকাৰ ধৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমাৰ এই প্ৰতিবেদনখনৰ প্ৰতি আমাৰ আস্থা আছে বিশ্বাস আছে তেখেতে আমাৰ টাইম কাটি 6টা জনজাতিকৰণ প্ৰদান কৰিব বুলি যি প্ৰতিবেদন দাখিল কৰিব বুলি আমাৰ আস্থা আছে অন্যথা যে প্ৰতিবেদন যদি আমাৰ টাইম কাটি 6টা জনজাতিক যদি টাইম জনজাতিকৰণ স্বায়ত্ব শাসন প্ৰদান নকৰে তাৰ পাছতে আমি বিকল্প ৰাজনীতিৰ কথা আমি চিন্তা কৰিম সেইকাৰণে আমি এইখন চৰকাৰ আমি সেই সকিয়নি দিছোঁ যে অনাগত 2025 চনৰ 25 নৱেম্বৰ যিখন প্ৰতিবেদন আপোনালোকে দাখিল কৰিব সেই প্ৰতিবেদনখনত টাইম কাটি 6টা জনজাতিকৰণ প্ৰদান কৰিব আৰু লগতে স্বায়ত্ব শাসন প্ৰদান কৰা যদি আপুনি প্ৰস্তাৱ দাখিল কৰিব লাগিব আমি এই মঞ্চ প্ৰতিবাদস্থলীৰ পৰা আমি তেখেতলোকক দাবী জনাইছোঁ অন্যথা 2025 চনৰ 25 নৱেম্বৰ পাছতে আমি টাইম কাটি 6টা জনজাতিয়ে আমি বিকল্প ৰাজনীতিৰ কথা আমি চিন্তা কৰিম আসাম টক্স আপোচবিহীন অসম কণ্ঠ